ভোগৰ ভোগজৰালৈ ভোগালী বিহু আহি আছে আৰু ভোগালী মানে ভোগৰ উৎসৱ হাঁহে মাহে এসাঁজ খোৱাৰ বতৰ আৰু যেহেতু উৰুকাৰ নিশা হাঁহে মাহে এসাঁজ সকলোৱে খায় আৰু সেই উদ্দেশ্যে গহপুৰৰ যি বাকৰি দলনি অঞ্চল আছে তাত কৃষকসকল এইকেইদিন মাটিমাহ খেতি চপোৱাত ব্যস্ত হৈ আছে কাৰণ বিহুলৈ এই মাটিমাহৰ সৈতে তেওঁলোকে উৰুকাৰ ভোজ ভাত খাব আৰু আমি কথা পাতিম কৃষক আছে কওকচোন যেহেতু মাঘ বিহু পালেহি গতিকে হাঁহে মাহে এসাঁজ এবাৰ খোৱা হ'ব মাঘে হাঁহে মাহে এসাঁজ খাম বুলি আমি কৃষক মানুহে খেতি কৰিছো মাটিমাহ আৰু হাঁহে মাহে এসাঁজ খাম আৰু বছৰ দিনৰ বিহু উৰুকা আগদিনা ৰাতি আমি তেনেকৈ খাম আৰু পিকনিক চবে মিলি পেলাই চোতালত ঘৰৰ চোতালত মাটিমাহ মাৰি আছো খেতি ইমান ভালো হোৱা নাই ইমান বেয়া হোৱা নাই গণেশ ভগৱানে অলপ নষ্ট কৰিছে ইয়াৰ পৰা ৰাস্তা বনাইছে মাটিমাহ প্ৰতি কিলোত এতিয়া কিমান মান হৈছে মূল্য প্ৰতি কেজি 60 বা 70 হৈছে নেকি হয় নিশ্চয় আপোনাৰ বেচা নাই বাৰু এইকেইদিন খুব ব্যস্ত আছে চাগে আমি এইখিনি লাগি আছো কৃষিত বাৰু কিমান হৈছে মাটিমাহ এতিয়ালৈকে মাটিমাহ আমি মৰণা কৰালে 3 বিঘা মাটি পেলাইছিলো তাৰ গণেশ বাবাই নষ্ট অলপ কৰিলে আৰু জীৱ জন্তু দানো চলি আছে তাৰ মাজতে এইখিনি লাভ মাজতে এই মাঘ বিহু আহিলে বুলি অলপ সোনকালে কৈছে পানী চানী পৰিব বুলি চবে এসাঁজ খাব নিশ্চয় সকলোৱে এসাঁজ খাব বাইদেউ বিহু আহি আছে হাঁহে মাহে এসাঁজ খাব নিশ্চয় বিহু আহি আছে এসাঁজ হাঁহে মাহে চব মিলি পিকনিক খাম খেতি মাটিমাহ বিক্ৰীও কৰিব চাগে ইয়াৰে 1-2 কেজি বিক্ৰীও কৰিব লাগে চব খাইতো নহ'ব নহয় বিক্ৰীও কৰিব লাগে তেনেকৈ আমি দুখে চলি আছে তথাপিও ভোগালী বিহু আহিছে এইসকল কৃষক কিন্তু খুব ব্যস্ত কাৰণ হাঁহে মাহে এসাঁজ উৰুকাৰ নিশা সকলোৱে লগে ভাগে মিলিজুলি এসাঁজ খাব আৰু সেই উদ্দেশ্যে এনেদৰে মাটিমাহ খেতি চপোৱাত ব্যস্ত হৈ আছে এইসকল কৃষক কাৰণ ভোগালী বিহু বুলি ক'লে মাটিমাহ খোৱাৰ আনন্দই সুকীয়া কিন্তু হাঁহ থাকে তাৰ সমান্তৰালকৈ এই মাটি দালি থাকে আৰু সেই উদ্দেশ্যে এইসকল কৃষকে মাটিমাহসমূহ চপোৱাত ব্যস্ত হৈ আছে কাৰণ উৰুকাৰ নিশা এইসকল লোকে সকলোৱে এঘৰ লোকৰ ঘৰত ভেলাঘৰ সাজিব আৰু তাতে হাঁহে মাহে এসাঁজ সুন্দৰকৈ এওঁলোকে খাব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ